আৰু গাইজ এই মন্দিৰত সোমাবলৈ হ'লে আৰু ইয়াত নিমখ দান কৰিব লাগে। তাৰ কাৰণে আমি আগতে ইয়াত নিমখ লৈ লওঁ, গম পাইছে? আৰু এই নিমখ ল'ব লাগিব, চাকি ল'ব লাগিব আৰু তেল ল'ব লাগিব। আৰু কাৰণ মন্দিৰত দিয়াটো আমাৰ কৰ্তব্য আৰু নিমখটো দান কৰিবই লাগে। নিমখৰ পেকেট কেইটকা লৈছে? 10 টকা। আৰু গোটেই 30 টকা। এইটো গোটেই পেকেটটো 30 টকা ন? তেল নিমখ ধূপ। আচ্ছা আচ্ছা। লৈ লওঁ আগত নিমখটো, তেল আৰু ধূপকাঠি লৈ লওঁ। দিয়ক এটা। আৰু আমি ফাইনেলি নিমখ ল'লোঁ, ধূপকাঠি ল'লোঁ, তেল ল'লোঁ আৰু আমি মন্দিৰৰ ভিতৰত সোমাম। আৰু এই আমাৰ লগত আছে অখিলেশ ভাই। আমি সকলোৱে একেলগত মিলি মন্দিৰৰ ভিতৰত সোমাম। আৰু আমাৰ লগত আছে এয়া চাক, মোৰ ছোৱালী হয়। নিমখ, তেল, চাকি কিবা কিবি লৈ সোমালোঁ। ভিতৰতো আছে দেখোন দোকান, গম নাপাওঁ নহয়। এয়া চাওক সকলোৱে দোকান। আৰু চাওক কিমান মানুহ এইখিনি বহি আছে মন্দিৰৰ ভিতৰত। চাওক সকলোৱে বহি আছে আৰু আমি সেই পিনেদি যাওঁ। আৰু এইখন হৈছে নদী। আমি কোন পিনে যাব লাগিব? সেই পিনে যায় নেকি? এয়া চাওক সকলোৱে বহি আছে ইয়াত। এয়া চাওক কিছুমান মানুহে এইখিনিত খানা বনাই আছে। আৰু এয়া চাওক চাহ বনাই আছে কিছুমানে, আৰু কণ কণ শিশু আৰু ইয়াত খানা হৈ চাই আছে। কিমান মানুহে ইয়াত বহি আছে, কাৰণ যোৱাকালি ৰাতিৰ পৰা বহুতে ইয়াত থাকে। ৰাতি আহি ইয়াত গোটেই ৰাতি থাকে আৰু তাৰপিছত ইয়াত মন্দিৰত মানে এটা নিয়ম আৰু আপোনাৰ তাৰ আগদিনাখনৰ পৰা ইয়াত মানুহে থাকে আৰু থাকি ইয়াত নাম গায়, বহুত ধৰণৰ হেৰি কৰে, নিয়ম নীতি কৰিব লগা হয়। আৰু ইমানকৈ মন্দিৰৰ ভিতৰত সোমাই আছোঁ। কেনেকৈ আমি মন্দিৰৰ ভিতৰত আছোঁ। কিমান মানুহ, ইমান ভিৰ। কিমান ভিৰ মন্দিৰৰ ভিতৰত। বহুত দূৰৰ পৰা মানুহ আহে ইয়াত। আপোনালোকে দাদা ক'ৰ পৰা আহিছে? যোৰাবাৰী। কেতিয়া আহিছে? যোৱাকালি আজি আহিছে। আমি আহিছোঁ মোৰ ওচৰতে ঠিক আছে দিয়ক। আৰু এই যে চাওক চাৰিওফালে চাওক ইয়াত মানুহে হাত ভৰি ধুৱায়, তাৰপিছত হাত ভৰি দি মানুহে প্ৰৱেশ কৰে মন্দিৰৰ ভিতৰত। আমাৰ ইয়াত আছে অখিলেশ ভাই। ভাল ভাল সকলোৱে ভাল। ভালে থাকিব লাগে। আমি এতিয়া মন্দিৰত প্ৰৱেশ
কৰিব লাগিছিলে নহয়। ফাইনেলি গাইজ এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু আমাৰ গোটেই মন্দিৰখন ঘূৰি ফুৰা হৈ গ'ল। এতিয়া আমি আৰু বাহিৰত পিনে ওলালোঁ। এতিয়া আমি গৈ আছোঁ, এইপিনেদি যাম আৰু আমাৰ লগত অহা মানুহখিনি চবেই আগত গুচি গ'ল। সকলোৱে এইখিনিত আহি আছে চবেই আৰু মোৰ হৈ গ'ল গোটেই মন্দিৰখন ঘূৰিলোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু আমাৰ আগত চবেই গুচি গ'ল। এইফালেদিও পাৰিব চাই লওক। নাই এইফালে নহয়, কিয় নোৱাৰিম? বহুত জেগা আছে, চাই লওক আপোনালোকে বুজিছে। এইফালে আকৌ গাড়ী আছে। কিমান ভিৰ আজি। যোৱাকালিৰ পৰা এইখিনি মানুহ ইয়াতে ৰৈ আছে। বহুত ভিৰ আৰু ইয়াত জাতি পোছাক পৰিধান কৰিহে ভিতৰলৈ প্ৰৱেশ কৰিব দিব, নহ'লে দিয়া নহয়। কি ভিৰ আৰু এইখিনি মানুহ আজি যোৱাকালিৰ পৰালৈকে ইয়াত আছে আৰু দুদিন তিনিদিন ধৰি মানুহখিনি ইয়াতে আছে। কি ভিৰ হৈ আছে। কি নাম ভাই তোমাৰ? হা ক'ৰ পৰা আহিছা? পাঠশালা পা। বৰ ভাল দিয়া। আপোনাৰ ক'ৰ পৰা আহিছে খুৰী? হা মৰিগাঁও পা। অঁ ঠিক আছে দিয়া, ভাল ন। কিমান ভিৰ আৰু এইখিনিত মই অলপ আগলৈ যাম। কিমান ভিৰ। সকলোৱে ইয়াত বহি আছে আৰু এইখিনি চবে চাকি জ্বলায়। সকলোৱে চাকি জ্বলায়। মই অকণ ঘূৰি আপোনালোকক দেখুৱাম জেগাখিনি। চব নামঘৰ হয়। কিমান দূৰ চবেই ইয়াত আৰাম কৰি আছে, ৰেষ্ট লৈ আছে। যোৱাকালিৰ পৰা আছে এইখিনিত চবেই। চবেই নিজৰ নিজৰ খাদ্য নিজে নিজে বনাই এইখিনিত খাব। আৰু আহিলে আহি গ'লোঁ আমি এইখিনি জেগাত আৰু ইমান ভিৰ এইখিনিত। আমাৰ এইখিনিত পুলিচ প্ৰশাসনো চবেই এক্টিভ আছে। কিমান ভিৰ। চবেই এইখিনিত বহি চবেই ৰেষ্ট লৈ আছে। সকলোৱে আছে ইয়াতে। এইখিনিত নদী পাৰত চবেই চেলফি মাৰি আছে, ফটো মাৰি আছে। সকলোৱে চব চাৰিওফালে ঘূৰি ফুৰি আছে আৰু এইখিনিত ময়ো আহি পালোঁ। কিমান ভিৰ। এইখন নদীৰ পাৰত
চবেই ইয়াত ব্যস্ত ফটো মাৰাত